এনেদৰে ঘাইপথৰ দুই কাষে হাজাৰ হাজাৰ গছপুলি উভালি পেলোৱা হৈছে। জোনাইত ৰাষ্ট্ৰীয় ঘাইপথত গছপুলি ৰোপণৰ নামত এনেদৰে বন ধ্বংসযজ্ঞ চলিছে। পথৰ দুই কাষে গছপুলি উভালি পেলোৱাৰ লগতে কোটি কোটি টকা ৰাজকোষৰ ধন অপচয়। গছপুলি ধ্বংস কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যন্ত্ৰ আৰু পৰিচৰ্যাৰ অভাৱৰ বাবে এফালৰ পৰা মৰি শেষ হৈ গৈছে গছপুলিবোৰ আৰু এনেদৰে গছপুলি ৰোপণৰ নামত জোনাইত চলিছে প্ৰকৃতি ধ্বংসযজ্ঞ। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে হাজাৰ হাজাৰ গছপুলি এনেদৰে মৰহি যোৱা দেখিবলৈ পোৱা গৈছে। জোনাইত ৰাষ্ট্ৰীয় ঘাইপথৰ গছপুলি ৰোপণৰ নামত এনেদৰে প্ৰকৃতি ধ্বংসযজ্ঞ চলিছে। পথৰ দুই কাষে থকা গছপুলি এনেদৰে মৰহি যোৱাৰ বাবে কোটি কোটি টকা ৰাজকোষৰ ধন অপচয় হৈছে। গছপুলি ধ্বংস কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। যত্ন আৰু পৰিচৰ্যাৰ অভাৱৰ বাবে এফালৰ পৰা শেষ হৈ গৈছে এই গছপুলিসমূহ। লগাই যোৱা গছকেইটা পুলিকেইটা চব মৰি গৈছে। আপডালটো কৰা নাই মানে, লগাইছে গৈছে আৰু ইমানে বস্তা আপোনালোকে চাব পাৰে, শুকাই গৈছে চব, গোটেই শুকাইছে। পাতৰৰ ওপৰৰ ৰুলেতো আৰ চাৰ লগা নাই, একো লগা নাই, নিয়মতে ৰৈ গৈছে আৰু একো দিয়া নাই, গোটেই কেইটা মৰি গৈছে। গছটো ৰোৱাটো ৰুইছে, কিন্তু ৰোৱা সময়ত চিজিলকে ৰুইছে বাৰু, কিন্তু এতিয়া মই চাইছো মানে আমাৰ লাইনটোত মানে গছটো মানে চব গোটেই শুকাই গৈছে মানে। কিন্তু বস্তা দি হলেতো এইটো নহবগে। আপোনাৰ যোনটো ফেঞ্চিং হওক বা কিবা এটা ভালকে কিবা এটা কৰি যদি কৰে, তেতিয়া গছখিনি বাচিবগে। কিমান দিন আগত হৈছিলে গছ? এতিয়া গছখিনি মোৰ দেখাত 12-13 দিন বেছি হ'ব নেকি, তাৰ আগতে ৰোৱা হয়। মই কামত গৈছিলো তো, কামৰ পৰা আহি চাইছো আৰু এইটো এনেকা হৈ আছেগে বুলি। অৱস্থাটো কিনে গোটেইখিনি বেয়াই মানে, এতিয়া কি কম চাওক আপুনি নিজে চাই লওক, গোটেইখিনি মানে শুকাই গৈছেগে আৰু অকল আপোনাৰ বস্তা কিনি দেখি পায়, গছখিনি দেখি নাপায়গে, গছেই নাই আৰু কোনে ৰুইছে বুলি আপোনালোকে কোনে ৰুইছে? ৰোৱাটো ছাৰ আমি এতিয়া বৰ্তমান দেখা নাই বাৰু এতিয়া ছাৰ